জনপ্ৰশাসনিক বিষয়া 1984 চনত মালিগাঁৱত সৰু নিউৰলজি ক্লিনিক হিচাপে জিএনএচি আৰম্ভ কৰা হৈছিলে আৰু খুব কম সময়ৰ ভিতৰত 1987 চনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন নিউৰ চায়েন্স চেণ্টাৰ হিচাপে জিএনএচি আগুৱাই নিয়া হয় নিউৰলজি নিউৰ'চাৰ্জাৰী ৰেডিঅ'লজি সুবিধাৰ সৈতে আৰু উত্তৰ পূৰ্বাঞ্চলত আমি গৌৰৱান্বিত যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো চিটি স্কেন জিএনএচিত অনা হৈছিলে প্ৰথমটো MRI জিএনএচিত অনা হৈছিলে প্ৰথমটো আপোনাৰ প্ৰথমখন ICU বেড উত্তৰ পূৰ্বাঞ্চলৰ জিএনএচিত অনা হৈছিলে আৰু প্ৰথমটো হাৰ্ট চাৰ্জাৰী আৰু কেথলেব মেচিন জিএনএচিত অনা হৈছিল 2000 চনলৈকে আৰু সাধাৰণতে 5,000 মানুহে আৰম্ভ কৰা জিএনএচি আজি 3,000তকৈ অধিক কৰ্মচাৰী আমাৰ তাত জড়িত হৈ আছে তাৰ লগতে আমাৰ ফিল্ডত আমাৰ 10,000তকৈ অধিক স্বাস্থ্য মিত্ৰৰ আমাৰ এটা অভিলেখী প্ৰকল্প জিএনএচিৰ আছে তাতে জড়িত হৈ আছে আৰু আমি গৌৰৱান্বিত আজি সেই সৰু ক্লিনিকখন আজি 4খন জিএনএচি হৈছে জিএনএচি দিছপুৰ জিএনএচি ছমাইল জিএনএচি উত্তৰ গুৱাহাটী আৰু জিএনএচি গুৰেলখনো আৰু তাৰ লগতে আমি এইটো ক'বলৈ আমি খুব সুখী যে কলকাতাৰ বাৰাছাটত জিএনএচি আৰু এখন আছে তো 5খন জিএনএচি আমি আজি তাতে জিএনএচিৰ আছে আৰু এই সৰু এই যোৱা 39 বছৰ আজি আমি 40 বছৰ গৈ দিলোঁ আজি 40 নম্বৰ প্ৰতিষ্ঠা দিৱস জিএনএচিখনৰ আৰু 39টা বছৰ আমি গৌৰৱান্বিতভাৱে আমি শেষ সুন্দৰভাৱে আমি সমাপন কৰিছোঁ আমি লক্ষ লক্ষ মানুহক সহায় কৰিব পাৰিছোঁ আৰু আমি এই কথাটো ক'বলৈ আমি যথেষ্ট গৌৰৱান্বিত যে এতিয়াও উত্তৰ পূৰ্বাঞ্চলৰ মানুহে আমাক যথেষ্টখিনি মৰম কৰে সহযোগ কৰে তাৰ লগতে মিডিয়াৰ আমি সহযোগ পাই আহিছোঁ আৰু সেইকাৰণে আমি আৰু নতুন নতুন প্ৰকল্প আমি হাতত লৈ আছোঁ আমি আমাৰ প্ৰেছ বিজ্ঞপ্তিত আমি অলৰেডি আমি উল্লেখ কৰিছোঁ আৰু তাৰ লগতে আমি এনেকুৱা কিছুমান কাম কৰিবলৈ গৈ আছোঁ অনাগত ভৱিষ্যতত নেক্সট 2-3 বছৰত যিখিনিয়ে উত্তৰ পূৰ্বাঞ্চলৰ মানুহক তেওঁলোকে বাহিৰলৈ নোযোৱাকৈও ইয়াতে যাতে তেওঁলোকে বিশ্ব মানদণ্ডৰ চিকিৎসা পাব পাৰে সেইটো আমি নিশ্চিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তেওঁলোক বাহিৰলৈ নোযোৱাকৈ কষ্ট নপাব ইয়াতে সেই চিকিৎসাখিনি পায় যেনেদৰে আমি এটা সময়ত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো MRI CT স্কেন হাৰ্ট চাৰ্জাৰী কৰিবলৈ সক্ষম হৈছিলোঁ তেনেকৈ আৰু কিছু নতুন আমি ৰবটিক চাৰ্জাৰী হওক বা আৰু কিছুমান উন্নত চিকিৎসা বা কেঞ্চাৰৰ চিকিৎসা আমি অলৰেডি আৰম্ভ কৰিছোঁ তাত আমি নতুন নতুন টেকনলজি AI আমি আনিবলৈ চেষ্টা কৰিছোঁ যাতে মানুহখিনিয়ে বাহিৰলৈ নোযোৱাকৈও ইয়াতে সেই সুবিধাখিনি পায় আৰু আমি যোৱা 40 বছৰে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ লক্ষ লক্ষ মানুহে আমাৰ ওপৰত যি ভৰসা কৰিছে বিশ্বাস কৰিছে মৰম কৰিছে তাৰ আমি সদায় কৃতজ্ঞ ধন্যবাদ 39 বছৰ অতিক্ৰম কৰি 40 বছৰ হৈ দিছে সেই উপলক্ষে আজি আমি উদযাপন কৰিছিলোঁ ফাউণ্ডেশ্যন ডেটো এই ফাউণ্ডেশ্যন ডেট আমাৰ অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত আৰু সচিব ডক্টৰ সিদ্ধাৰ্থ সিংহ সন্মানীয় অতিথি হিচাপে থাকে লগতে আমাৰ ইয়াতে উপস্থিত থাকে জনপ্ৰিয় আমাৰ টিভি চেনেল DY 365ৰ শ্ৰী অদীপ ফুকন ছাৰ আৰু এইখিনি আপোনাৰ এই উদ্দেশ্য সংগতি ৰাখি আমি একচুৱেলি বহুত আমি উদযাপন দিৱস উপলক্ষে আমি বহুতো খেল ধেমালি এনেকুৱা অনুষ্ঠান আয়োজন কৰিছিলোঁ সেইবিলাকৰ আমি আজি বঁটা বিতৰণ এইবিলাকৰ বাবে লাগিছোঁ আৰু লগতে ইয়াৰ সংগতি ৰাখি আমি এখন CME ট্ৰমা CME এখন আমি ইভিনিঙলৈকে ৰাখিছোঁ আৰু ইয়াত আমাৰ উপস্থিত থাকিব ছিংগাপুৰ জেনেৰেল হস্পিটেলৰ অৰ্থপেডিক্স ডক্টৰ জয়ছ কো আৰু আমাৰ লগত উপস্থিত থাকিব ভূটানৰ এজন নিউৰ'চাৰ্জন তেখেতৰ ডক্টৰ সোনম জামছেও ইয়াত উপস্থিত থাকিব লগতে উপস্থিত থাকিব আমাৰ ৰকেট ব্ৰহ্মচাৰ চাৰ্জাৰী অধ্যাপক তেখেত উপস্থিত থাকিব